প্ৰাণৰ শিল্পী অসমীয়াৰ হিয়াৰ আমঠু অসমীয়া ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু ন্যায় আৰু ন্যায় বিচাৰি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই জিলা সদৰত অৱস্থানৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যে যি পৰ্যন্তলৈকে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় নাপায় সেই ন্যায় নোপোৱা পৰ্যন্ত ছাত্ৰ সন্থাৰ কাৰ্যসূচী চলি থাকিব। আজি 27 দিন পাৰ হ'বৰ হ'ল। আজি ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ ইমানবোৰ চোৰাংচোৱা সংস্থা থকাৰ পিছত আজি জুবিন গাৰ্গৰ মৃত্যুৰ আজিৰ তাৰিখলৈকে কাৰণ তেওঁলোকে উদ্ভাৱন কৰিবলৈ সক্ষম নহ'ল। অত্যন্ত দুৰ্ভাগ্যজনক। আৰু আমি অচিৰেই ছাত্ৰ সন্থাই অচিৰেই ক'ব বিচাৰিছোঁ যে এইখন চৰকাৰে প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিব লাগিব, অসমৰ ৰাইজে ন্যায় পাব লাগিব, জুবিন গাৰ্গৰ মৃত্যু এই কথা গম পাব লাগিব। আৰু মৃত্যুৰ কাৰণ দিব নোৱাৰাটো এইখন চৰকাৰৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক। আৰু যি পৰ্যন্তলৈকে অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গে ন্যায় নাপায় সেই পৰ্যন্তলৈকে ছাত্ৰ সন্থাৰ কাৰ্যসূচী চলি থাকিব, অবিৰতভাৱে চলি থাকিব, এই কথা স্পষ্ট। আৰু আহি থকা দিনত আমি ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত পুনৰ গণ আন্দোলন কৰিবৰ কাৰণে নিশ্চয় আমি বাধ্য হ'ব লাগিব। অসম চৰকাৰৰ এগৰাকী প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ ভাতৃ শ্যাম কানু মহন্ত, যাক নামেই হৈছে কানু মহন্ত, নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত বেপাৰ চলাই টকা পইচা ধন সম্পত্তি কৰি এগৰাকী প্ৰাণৰ শিল্পী এগৰাকী জনতাৰ শিল্পীগৰাকীক ছিংগাপুৰলৈ নি তদন্ত চলি আছে SITৰ। ৰাইজেতো ভাবিছে হত্যা হৈছে, কিন্তু SIT আজি 26টা দিন উকলি গ'ল। কিন্তু SIT গঠন কৰিছে অসম চৰকাৰে, আমি গৃহ বিভাগে আমি আদৰণি জনাইছোঁ। কিন্তু প্ৰাণৰ শিল্পীগৰাকীক ন্যায় পাব নাই। স্পষ্ট কথা, ছাত্ৰ সন্থাৰ স্পষ্ট মত, ন্যায় পাব লাগিব, নহ'লে ছাত্ৰ সন্থাই ইয়াতকৈ জংকী কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হ'ম। প্ৰাণৰ শিল্পী অসমীয়াৰ হিয়াৰ আমঠু অসমীয়া ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যু ন্যায় আৰু ন্যায় বিচাৰি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাই জিলা সদৰত অৱস্থানৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ যে যি পৰ্যন্তলৈকে প্ৰাণৰ শিল্পীগৰাকীয়ে ন্যায় নাপায় সেই ন্যায় নোপোৱা পৰ্যন্ত ছাত্ৰ সন্থাৰ কাৰ্যসূচী চলি থাকিব। আজি 27 দিন পাৰ হ'বৰ হ'ল। আজি ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ ইমানবোৰ চোৰাংচোৱা সংস্থা থকাৰ পিছত আজি জুবিন গাৰ্গৰ মৃত্যুৰ আজিৰ তাৰিখলৈকে কাৰণ তেওঁলোকে উদ্ভাৱন কৰিবলৈ সক্ষম নহ'ল। অত্যন্ত দুৰ্ভাগ্যজনক। আৰু আমি অচিৰেই ছাত্ৰ সন্থাই অচিৰেই ক'ব বিচাৰিছোঁ যে এইখন চৰকাৰে প্ৰাণৰ শিল্পীগৰাকীক ন্যায় দিব লাগিব, অসমৰ ৰাইজে ন্যায় পাব লাগিব, জুবিন গাৰ্গৰ মৃত্যু এই কথা গম পাব লাগিব। আৰু মৃত্যুৰ কাৰণ দিব নোৱাৰাটো এইখন চৰকাৰৰ কাৰণে অত্যন্ত দুৰ্ভাগ্যজনক। আৰু যি পৰ্যন্তলৈকে অসমৰ ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গে ন্যায় নাপায় সেই পৰ্যন্তলৈকে ছাত্ৰ সন্থাৰ কাৰ্যসূচী চলি থাকিব, অবিৰতভাৱে চলি থাকিব, এই কথা স্পষ্ট। আৰু আহি থকা দিনত আমি ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত পুনৰ গণ আন্দোলন কৰিবৰ কাৰণে নিশ্চয় আমি বাধ্য হ'ব লাগিব। অসম চৰকাৰৰ এগৰাকী প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ ভাতৃ শ্যাম কানু মহন্ত, যাক নামেই হৈছে কানু মহন্ত, নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত বেপাৰ চলাই টকা পইচা ধন সম্পত্তি কৰি এগৰাকী প্ৰাণৰ শিল্পী এগৰাকী জনতাৰ শিল্পীগৰাকীক ছিংগাপুৰলৈ নি তদন্ত চলি আছে SITৰ। ৰাইজেতো ভাবিছে হত্যা হৈছে, কিন্তু SIT আজি 26টা দিন উকলি গ'ল। কিন্তু SIT গঠন কৰিছে অসম চৰকাৰে, আমি গৃহ বিভাগে আমি আদৰণি জনাইছোঁ। কিন্তু প্ৰাণৰ শিল্পীগৰাকীক ন্যায় পাব নাই। স্পষ্ট কথা, ছাত্ৰ সন্থাৰ স্পষ্ট মত, ন্যায় পাব লাগিব, নহ'লে ছাত্ৰ সন্থাই ইয়াতকৈ জংকী কাৰ্যসূচী হাতত ল'বলৈ আমি বাধ্য হ'ম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।